নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় সৰ্বদসকল, যিটো খবৰ শুনিলে ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ হৃদয়ে কান্দি উঠিব। গতিকে সৰ্বদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। NPSৰ যিটো পইচা 40% পইচাটো তেওঁলোকে কাটিলে, কটাক LICত লগাই পেলাই তাৰ পৰা মোক এতিয়া 1359 টকা মাহিলী পাওঁ। কিন্তু 1359 টকা পাওঁহে 5 মাহমান পাওঁ, আজিলৈকে নাই। আজি 2 বছৰ হ'লহি, আজিলৈকে পোৱা নাই, 1 পইচা ইনকম নাই। 7,500 টকা ইনষ্টলমেণ্ট দি মই টেম্পুখন চলাই আছোঁ। এইপিনে ইনষ্টলমেণ্টো দিওঁ, সিফালে ঘৰ চল অসুবিধাত কৈছোঁ। তথাপিতো উপায় নাই, কাৰণ মই ঘৰখন চলিব লাগিব। বেমাৰ আজাৰ এইটো সেইটো বহুত খৰচ আছে। গতিকে আৰু এটা কথা কি, মই ৰিটায়াৰ হোৱাৰ পিছত যদি ঘৰত বহি থাকোঁ, মোৰতো টেনশ্যন আহি যাব। খৰচ পাতি এনে ক'ৰ পৰা চলাম, কি কৰিম, টেনশ্যন হ'ল। হয়তো বিভিন্ন ধৰণৰ বেমাৰে ধৰিব। মোৰ ল'ৰা BSc পঢ়ি আছে, এবাৰ লাষ্ট ইয়েৰ। সেইকাৰণে ভাবিছোঁ যে টেম্পুখন লৈ যদি মই চলাই ফিৰা কৰি থাকিব পাৰোঁ, মই কমচে কম টেনশ্যনৰ পৰা দূৰ থাকিম। গতিকে সৰ্বদসকল, বৰ্তমান সময়ত আমাৰ ৰাজ্য তথা দেশৰ NPS কৰ্মচাৰীসকলৰ অৱস্থা কি হৈ আছে সেয়া আমাৰ ৰাজ্য চৰকাৰেও জানে, কেন্দ্ৰীয় চৰকাৰেও জানে, তথা আমাৰ দেশৰ জনসাধাৰণেও লাহে লাহে জানিবলৈ ধৰিছে। গতিকে আমাৰ NPS কৰ্মচাৰীসকলৰ এই দুখ দুৰ্দশাৰ কথা বুজি পাই কেন্দ্ৰীয় চৰকাৰে যাতে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, আমি তাৰে আবেদন জনাওঁ। গতিকে সৰ্বদসকল, আমি আশা কৰিব পাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত আমাৰ NPS কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ দিব পাৰে। গতিকে সৰ্বদসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।